জামুগুৰিহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে যোৱা 4, 5, 6 আৰু 7 জানুৱাৰীত উদযাপন কৰে শতবৰ্ষ অনুষ্ঠান। সেয়েহে আজি এই শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় সাধাৰণ সভা। শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত শতবৰ্ষ অনুষ্ঠানৰ সকলো জমা খৰচৰ হিচাপ দাখিল কৰা হয়। সেই অনুসৰি প্ৰায় ৩৫ লাখ টকা ব্যয় হোৱাৰ বিপৰীতে নগদ ৰাহি ৬৫,০০০ আৰু অনাদায় ৰাহি প্ৰায় ৮ লাখ বুলি সভাত উদ্যোক্তাসকলে জানিবলৈ দিয়ে। শতবৰ্ষ অনুষ্ঠানৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত হোৱাত সকলো শ্ৰেণীৰ ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক পদ্ম হাজৰিকাই। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ 4দিনীয়া কাৰ্যসূচীৰে উদযাপন হৈ গ'ল আৰু একমাহ নহওঁতে হিচাপ দাখিল কৰি হিচাপ পৰীক্ষকৰ প্ৰতিবেদন, সম্পাদকীয় প্ৰতিবেদন, আজি কৰ্ণধাৰ সমিতি কাৰ্যনিৰ্বাহকৰ সভা সাধাৰণ সভা লাগে ইয়াত অনুষ্ঠিত কৰি এটা নজিৰবিহীন আচলতে যে আমি এক মাহৰ ভিতৰত ইমান ডাঙৰ বাজেট আৰু শতবৰ্ষৰ উদযাপনৰ 4দিনীয়া কাৰ্যসূচীৰে ইমান ডাঙৰকৈ কৰাৰ পিছত কম সময়ৰ ভিতৰতে ৰাইজৰ যিটো আস্থা বিশ্বাসটো তেওঁলোকে ৰাখিবলৈ সক্ষম হ'ল আৰু সৰ্বাংগ সুন্দৰ শতবৰ্ষ উদযাপন হৈছে বুলি ৰাইজে স্বীকাৰ কৰিছে। সহযোগিতা ভাল সকলো মানুহৰ আৰু ৰাহি হৈছে, ধন ৰাহি হৈছে, যে অনাদায়ে আছে ৮ লাখ আৰু ৬৫,০০০ টকা, এপইচাও দিবলৈ বাকী নাই, ৬৫,০০০ টকা তেওঁলোকৰ ৰাহি কৰিছে। গতিকে এনেধৰণৰ মই সেইকাৰণে নজিৰবিহীন বুলি কৈছোঁ। আৰু ইয়াত যে স্কুলখনৰ প্ৰতি মানুহৰ যে আন্তৰিকতা, যে যোনে যেনেকৈ পাৰে স্কুলখনৰ প্ৰতি দান বৰঙণি দি শতবৰ্ষ উদযাপন কৰিলে, মই সকলো ৰাইজলৈ যিসকলে সহযোগিতা আগবঢ়ালে তেওঁলোকলৈও আৰু সৰ্বাংগ সুন্দৰ এখন শতবৰ্ষ উদযাপন কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দান বৰঙণিৰে যিসকলে সহযোগিতা আগবঢ়ালে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিদ্যালয়খনৰ প্ৰতি যিটো আন্তৰিকতা প্ৰদৰ্শন কৰিলে, যে ৮ কোটি টকা আদৰ্শ বিদ্যালয় অনুদান তেওঁ আগবঢ়ালে আৰু সেইটো এতিয়াই দিয়াৰ ব্যৱস্থা কৰিছে, তাৰ কাৰণে ধন্যবাদ। আৰু মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আমাৰ জ্যেষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেখেতৰ ফালৰ পৰাও ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ২৮ লাখ টকা বিদ্যালয়খনৰ প্ৰতি সন্তুষ্টি প্ৰকাশ কৰি তেওঁ যি আগবঢ়ালে তেওঁলোক ধন্যবাদ জনাইছে। গতিকে আপোনালোকে দেখিব যে ১ বছৰৰ ভিতৰত এই বিদ্যালয়খনৰ ৰূপ সলনি হৈ যাব। আৰু যিখন বিদ্যালয় ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি মানুহ যেনেকৈ মানুহৰ আকৰ্ষণ বাঢ়িছিলে, এই বিদ্যালয়ত এডমিশ্যন দিবৰ কাৰণে মানুহে কিমানখিনি চেষ্টা কৰে, আশা কৰে, ইয়ে ব্যক্তিগত বিদ্যালয়সমূহৰো লগত ফেৰ মাৰিব পৰাকৈ এই বিদ্যালয়খনে শৈক্ষিক পৰিৱেশ ভালে ৰখাৰ কাৰণে বিদ্যালয় প্ৰিন্সিপাল ডাঙৰীয়াকে ধৰি মই শিক্ষক শিক্ষয়িত্ৰীসকললৈও ধন্যবাদ জনাইছোঁ। এই বিদ্যালয়খনৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।